সকলোকে গুড মৰ্ণিং। ৰাতিপুৱা সকলোকে গুড মৰ্ণিং কৈছে। গা পা ধুই ৰেডি হ'লোঁ মাহী ঘৰলৈ যাম বুলি। জানেই আজি শিৱৰাত্ৰি হয়, ওলাই আহিলোঁ মাহী ঘৰ যাম বুলি। আজি বতৰটো ৰাতিপুৱা অলপ বেয়া আছিল, এতিয়া ভাল কৰিলে। এই অটত বহি ল'লোঁ। আমাৰ ইয়াৰ পৰা 2টা অট চেঞ্জ কৰিব লাগে মাৰ্ঘেৰিটা যাব হ'লে। তাৰপিছত অটত বহি মাৰ্ঘেৰিটা অটত বহি যে গৈ আছোঁ। বতৰটো এতিয়া ঠিকেই কৰিছে। ৰাতিপুৱা বতৰটো ইমানে বেয়া আছিলে ন। সেই অটৰ পৰা নামি মাহী ঘৰ যাবলৈ খোজকাঢ়ি আছোঁ। আজি বুধবাৰচোন, মাৰ্ঘেৰিটা গোটেইখিনিয়ে বন্ধ। মাৰ্ঘেৰিটা দোকান পাতি মাহী ঘৰৰ পৰা মাহীহঁতক লৈ বাছ ষ্টেণ্ডত ৰখি আছোঁ বাছ আহিব বুলি। দেখোন আজি বেছি ৰখিবই নালাগিলে, বাছো আহি পালে। বাছত উঠি সিদ্ধান্তলৈ গৈ আছোঁ। বোলো আপোনালোককেও দেখাম, আপোনালোকে সকলোকে আহিব শিৱধানলৈ, মনৰ আশা পূৰা হ'ব। এইটো আমাৰ ডাঙৰ ব্ৰিজ হয়, দিহিং নৈ বুলি। দলংখন বহুত ডাঙৰ আৰু বহুত ধুনীয়া। পানী হ'লে একেবাৰে বহুত পানী হৈ যায়। এতিয়া গৈ আছোঁ, কিমান দেৰি লাগে। বাছো ইমান শ্ল' চলিছে ন, ভাল নলগা হৈ গৈছে। এই যে মই সৰুৰে পৰা পঢ়ি থকা স্কুলখনো অলপ দেখাই দিলোঁ আপোনালোকক। ইয়াতে ক্লাছ 6ৰ পৰা ইয়াতে পঢ়ি ডাঙৰ হৈছোঁ। এই বাগানখন ইমান ধুনীয়া, বৰষুণৰ ছিজনত বাগানখন ইমান ধুনীয়া হৈ থাকে। বাছৰ পৰা নামি খোজকাঢ়ি গৈ আছোঁ। বাছখন মানে অলপ আগতে ৰখুৱাই দিলে, সেইকাৰণে ইয়াৰ পৰা শিৱ মন্দিৰটো বহুত দূৰ আছে। খোজকাঢ়ি গৈ থাকোঁ। তেওঁ চাইছে না, মানুহ ইমান আছে, গোটেইখিনি মানুহে খোজকাঢ়ে। কিমান যে ভিৰৰ মাজতো অলপমান বনাই দিলোঁ। ফাৰ্ষ্ট টাইম বনাই আছোঁ ব্লগ, কেনেকুৱা হয় নাজানো, বা চেষ্টা কৰিছোঁ অলপ বনাবলৈ কাৰণে। আপোনালোকে যেনেকুৱা চবে ভাল পায় এনেকুৱা অলপমান বনাই দিছোঁ ভিডিঅ'। নাজানো, ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ। আপোনালোকে জানে কেনেকুৱা হৈছে কেনেকুৱা হোৱা নাই। এই চাকি বাতি লৈ লওঁ, পূজাখন কৰি লওঁ, তাৰপাছত দেখাওঁ। স্পীড অলপ কৰি দিলোঁ। নাজানো ভালকৈ বনাবলৈ, কেমেৰাও বেয়া, ভাল নহয়। তেতিয়াও বনাবলৈ আশা এটা আছিলে। এই ব্লগ এখন বনাম আছিলোঁ। নাজানো কেনেকুৱা হয়, তেতিয়াও এটা বনাই দিছোঁ। বেয়া হ'লে ক্ষমা কৰি দিব, ভাল হ'লে লাইক শ্বেয়াৰ কৰি দিব। চাকি বাতি লৈ মন্দিৰৰ ভিতৰলৈ গৈ আছোঁ। কিমান যে ভিৰ নক'ব আৰু। কোনে কোনে আহিছে শিৱধানলৈ জনাব দেই। ভিতৰলৈ সোমাই আহিছোঁ। ইমানে দোকান বহিছে, ইমানে ভিৰ, ইমানে দীঘল লাইন লাগিছে। চাইছেনে কিমানে ভিৰ হৈ আছে। তাৰপিছত পূজা অলপ কৰি লওঁ। পূজা পাতি কৰি তাৰপিছত অলপ মন্দিৰটোকে ফুৰি লওঁ। মন্দিৰটো অলপ ফুৰি লওঁ। চাইছেনে ইমানে ভিৰ হৈ আছে। প্ৰত্যেক বছৰে এনেকৈ ভিৰ হয়। আপোনালোকেও নিশ্চয় আহিব, ওচৰে পাঁজৰে থকা। চাইছেনে বজাৰ কিমানে ভিৰ হৈ আছে, ইমানে ভিৰ হৈ আছে ন, খোজকাঢ়িবলৈ জেগা নাই। ইমানে ভিৰ, দোকান পাতি ইমান বহিছে, মেলাও আহিছে। যোনে তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ সেইকেইটা গোটেইখিনি গম পায়েইচোন, কিমানে ভিৰ হৈছে। কি কওঁ।